সকলোকে নমস্কাৰ। আজি টপিকটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। বহুতৰ মুখত কিছুমান কথা শুনো যিবিলাক আমি ক'ব নালাগে, আচলতে সেইবিলাকে আমাক হয়তো বহুত এফেক্ট কৰে। সেই কথাবিলাকে আমি আজি পাতিম, কোনবিলাক কথা আমি ক'ব নালাগে আৰু কোনবিলাক কথা আমি ক'ব লাগে। চমুকৈ তাৰে অলপ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো, যদি আপোনালোকে চাব। কিছুমান মানুহৰ মুখত শুনো যে আপুনি আজি আপোনাৰ কেনেকুৱা, আপোনাৰ ভালনে? কিছুমানে কয় যে আছো আৰু চলি জীয়াই, বা আছো আৰু কাইলৈ বেমাৰে হৈ থাকে, বা কিছুমানে কয় কিবা ক'লে যে আপোনাৰ কেনেকুৱা হৈছে, তেতিয়া কয় যে আছো চলি, আমি দুখীয়া, ইমান টকা নাই, চলিব লগাকে আছো। তেনেকুৱা ধৰণৰ বহুতখিনি কয়, শুনো তেনেকুৱা ধৰণৰ কয়। সেই তেওঁলোকক কৈছোঁ, আমি যেতিয়া এনেকুৱা ধৰণৰ কথা কওঁ তেতিয়া আমি এটা ল' অফ এট্ৰেকশ্যনত পৰি যাওঁ। কি হয়, ধৰি লওক এটা উদাহৰণ দিছোঁ, কেঁচুৱা এটা কান্দি আছে, ঠিক আছে। কেঁচুৱাটো কান্দি আছে, মাকে ফুচুলাইছে, কেঁচুৱাটো যদি কেঁচুৱাটো বোলে মাকৰ কথা শুনি গৈছে, ফুচুলাওঁতে ফুচলি গৈছে, তেতিয়া কেঁচুৱাটো মৰম কৰিবলৈ মন যায়। যেতিয়া আকৌ ফুচুলাই থাকে দেউতাকে বা মাকে, কেঁচুৱাটো যদি বেছিকৈ কান্দিব ধৰে, তেতিয়া কেঁচুৱাটোক থৈ যাব মন যায়, কান্দি থাক, যিমান কান্দি থাক, থৈয়ে যাওঁগৈ। ঠিক তেনেকৈ আমি যেতিয়া কিছুমান কথা যদি কওঁ, মোৰ আজি পইচা নাই, মই আজি দুখীয়া, মই যেনে তেনে চলি আছো, তেতিয়া আমাৰ ইউনিভাৰ্ছে আমাক তেতিয়া কি কয়, নিদিওঁৱেই, তেনেকৈ চলি থাকক, তেনেকৈ থাকক, সেইটো এটা ল' অফ এট্ৰেকশ্যনত পৰি যায়। তেতিয়া চলি থাকক, তেনেকৈ যাওক। যেতিয়া আমি সেই কথাটো পজিটিভকৈ ক'ম, এতিয়া ধৰি লওক আপোনাৰ ভালনে বুলি ক'লে, মোৰ ভাল, বহুত বেটাৰ, ইউনিভাৰ্ছে দুগুণেই দিছে, মোৰ বহুত বেছি দিনটো ভালে গৈছে, মই বহুত হেপ্পী, মোৰ লাইফটো হেপ্পী, মোৰ ৰিলেশ্যনশ্বিপত মই বহুত সুখী হৈ আছো, মোৰ হাজবেণ্ডে বহুত ভাল পায়, তেনেকুৱা ধৰণৰ যদি ৱৰ্ডবিলাক কওঁ, তেতিয়া আমাক কি হয়, দুগুণে দিবলৈ চেষ্টা কৰে। তেতিয়া আৰু সুখী হৈ থাকিবৰ কাৰণে সুবিধা হৈ যায়, আৰু সুখী কৰি দিয়ে। আৰু তেনেকেই মানি ক্ষেত্ৰতো, যেতিয়া আমি এখন দোকানত যাওঁ, দোকানখনত কি কৰোঁ, 10 টকা 20 টকাৰ লগত তৰ্ক লাগি থাকোঁ, ঠিক আছে। 10-20 টকাৰ লগত আমি সেই দোকানখনত তৰ্ক লাগি থাকোঁ যে 10 টকা কমাই দিয়ক, 20 টকা কমাই দিয়ক। আমাৰ হাতত 10-20 টকা নাই, ইমান আমি তেনেকুৱা ধৰণৰ। সেইটো এটা এনাৰ্জি, আমি যিহেতু 10-20 টকাৰ লগত লাগি থকা আমাৰ ল' অফ এট্ৰেকশ্যনত গুচি গ'ল, আমাৰ পইচাটো, সেইকাৰণে ইউনিভাৰ্ছে সেইটো হিচাপতে পইচাটো দিব। যেতিয়া আমি দৰ দাম নকৰিম কোনো বস্তুত, তেতিয়া আমাৰ কি হ'ব, এনাৰ্জিটো, ফ্ৰিকুৱেঞ্চিটো হাই হৈ যাব। আৰু যদি আপোনালোকে এনেকুৱা দোকানত যাব পাৰে যিখনৰ দৰ দাম নহয়, লিখা থাকিব, তেনেকুৱা দোকানত যাব, কিন্তু দৰ দাম যেতিয়া কৰিব, তেতিয়া আপোনাৰ এনাৰ্জিটো ল' হৈ যাব। আৰু এনাৰ্জি যেতিয়া ল' হৈ যাব, তেতিয়া ইউনিভাৰ্ছে আমাক দিবলৈ নিবিচাৰে, আৰু তেতিয়া আপোনাৰ বহুত ক্ষেত্ৰত প্ৰব্লেমো আহি যাব পাৰে। যদি আমি কওঁ, আজি মোৰ বহুত মানি ফ্ল' হৈছে, মই ইমানখিনি মানি পাইছোঁ যে এটা ঘৰ বনাবলৈ পাইছোঁ, বা খাবলৈ মই যিখিনি পাইছোঁ সেইখিনি, ইউনিভাৰ্ছে মোক ইমানখিনি দিছে, সকলোবিলাক ইউনিভাৰ্ছে মই পাইছোঁ, ইমানেই টকা দিছে, মই বহুত হেপ্পী। সেইকাৰণে আপুনি কৈ চাব, আপোনাৰ লাইফটো মিৰাকল হৈ আহিব, চেঞ্জেছ বহুতখিনি দেখা পাব। সেইটোৱে ক'ব আছিলে। বহুতে এইখিনি কয় কাৰণে আজি বোলো জনাই দিওঁ, কাৰণ কিছুমান ৱৰ্ডছবিলাকে আমাক বহুত এফেক্ট কৰে। সেইকাৰণে নিজৰ পজিটিভ ৱৰ্ডবিলাকে আপোনাৰ লাইফটো চেঞ্জেছ অনাত হেল্প কৰিব। এইটো এটা আপোনালোকক জনাব আছিল। আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ফ'ল', লাইক, শ্বেয়াৰ কৰি দিব, এনাৰ্জি এক্সেছ হিচাপে। থেংক ইউ, ধন্যবাদ।